everyone, মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আকৌ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু যিহেতু আপোনালোকে বহুতে কমেণ্ট কৰে ধুনীয়া ধুনীয়া কমেণ্ট কৰে ভাল লাগে আপোনালোকৰ কমেণ্টবোৰ পায়ো ভাল লাগে আপোনালোকৰ কমেণ্টবোৰ ৰিপ্লাই দিওঁ কিছুমানৰ যিমান পাৰোঁ দিওঁ আৰু কিছুমানৰ থাকিও যায় দিবলৈ সো এগৰাকী কমেণ্ট মই পাইছিলোঁ তেওঁৰ হৈছে সাবিৰাই মোক বৰ ধুনীয়া টপিক এটাৰ ওপৰত মোক অলপ ক'বলৈ কৈছিলে তেওঁ মোক কৈছে যে ৰূপত বনোৱা পাট সোণ আৰু সিলভাৰ বেজ গোল্ড পলিশৰ মাজত ডিফাৰেন্সটো কি মানে দুটাৰ মাজত কি ডিফাৰেন্স আছে সেই তাৰলৈ এটা ভিডিঅ' বনাবলৈ ক'লে মোক যেহেতু মই এটা ভিডিঅ' আপোনালোকক বনাইছিলোঁ অসমীয়া গহনাবোৰ ৰাখিব কেনেকৈ লাগে সো তেওঁ এইটো বৰ ধুনীয়া টপিকটোৰ ওপৰত ক'লে তেওঁ মোক কৈছে পাট সোণ আৰু সিলভাৰ বেজ গহনাবোৰ ডিফাৰেন্স বুজাই এটা বেলেগ ভিডিঅ' বনাবচোন সাবিৰা ইয়াসমিন সো মই তেওঁ ধুনীয়াকৈ কৈছে সো সেইটো কাৰণে তেওঁক লৈ পেলাই মই আজি এটা আপোনালোকক ডিফাৰেন্স এটা বুজাই দিছোঁ ডিফাৰেন্স কথাটো মেইন কথাটো কি হৈছে ৰূপত মানে সম্পূৰ্ণ দুটা বস্তুৱে ৰূপতে বনোৱা হয় আমাৰ বেছিকে আমাৰ যেটো টপিক হৈছে আমাৰ মেইন হৈছে বস্তুটো কিহৰ হয় আজি আপুনি পাট সোণৰে লওক বা গোল্ড পলিশৰে লওক মেটেলটো কি হয় মেটেৰিয়েলটো কি হয় হেতুহে মেইন ইম্পৰ্টেন্ট সো মোৰ আপোনাৰ আজি ডিফাৰেন্সটো তেওঁ বুজাবলৈ কৈছে সো মই হেতুৱে বুজাও যে আজি আপোনাৰ পাট সোণ বুলি যেটো কয় হেতু হৈছে ৰংথলি যেটো আপোনালোকৰ বহুত ফেমাস জানে সবে ৰংথলি কাৰিকৰৰ দ্বাৰা তেওঁলোকৰ থলুৱা কাৰিকৰ দ্বাৰা বনোৱা বস্তু হয় এবোৰ তেওঁ নিজ হাতেৰে বনায় এবোৰ তেওঁলোকে সোণটো পিটি আপোনাৰ কাগজ খিলা নিচিনা কৰি তাৰ ওপৰত সোণ লগোৱা হয় মানে আপনাৰ অৰিজিনাল যেটো আমাৰ আপোনালোকে সোণটো গম পায় সোণৰ জুৱেলাৰী আমি বনাও তেহেঁতি এইটো বহুত কষ্টৰে তেহেঁতি সোণখিলা কাগজৰ নিচিনা কৰি পিটি তাৰ পিছত ইয়াৰ ওপৰত তেনেকৈ সোণপাত লগোৱা হয় সেইটো কাৰণে পাট সোণ বুলি কোৱা হয় আৰু খালি ইয়াৰ ভিতৰৰ যেটো বস্তু হেতুটো সম্পূৰ্ণ ৰূপৰে হয় ৰূপৰ ওপৰত তেওঁলোকৰ ভিতৰত যেটো থাকে গধুৰ কৰি দিবলৈ এটো নহয় যে বহুত গধুৰ হৈ গ'ল ইয়াত কিবা আছে ইয়াৰ ভিতৰত তেওঁলোকৰ ওপৰৰ যিডোখৰ মেইন আমাৰ এই ভিতৰ ওপৰকণ আৰু এই ওপৰৰ পাতকণ সো ইয়াৰ ভিতৰত থকাটো লা বুলি কয় যেটো লা দিয়াৰ কাৰণে বস্তুটো অকমান ওয়েট হৈ যায় আৰু ইয়াৰ ওপৰত পাট সোণ লগোৱা হয় মানে ৰূপত সোণকণ পিটি কাগজ খিলা নিচিনা কৰি তাৰ পিছত ইয়াৰ ওপৰতে লগাই দিয়া হয় আৰু ইয়াত এবোৰ যিবোৰ হৈছে এবোৰ কিন্তু পাথৰ হয় এবোৰ হৈছে মিনা নহয় এবোৰ পুৰা সম্পূৰ্ণ পাথৰ আৰু হেতুৱে হৈছে ডিফাৰেন্স হৈছে এইটোৱে আৰু এইটো হৈছে ৰূপত বনোৱা পাট সোণ বুলি কয় হেতু কাৰণে কাৰিকৰ দ্বাৰা থলুৱা কাৰিকৰ দ্বাৰা বনোৱা হয় এবোৰ হেতু কাৰণে এবোৰ পাট সোণৰ বুলি কোৱা হয় আৰু গোল্ড পলিশৰ যেটো হয় তাৰ ওপৰত আপোনাৰ পাট সোণ নহয় তাৰ ওপৰত আপোনাৰ গোল্ড পলিশ লগোৱা হয় মই হেতুৰ আপোনালোকক এটা এক্সাম্পল দেখাই দিছো চেম্পল ডিফাৰেন্সটোনো কি সো এতিয়া আপোনালোকক মই এটা গোল্ড পলিশৰ জুৱেলাৰী দেখাইছো মানে সাপোজ আপোনাক দেখাইছো এতিয়া এটা মই এইটো হৈছে এটা সিলভাৰ বেজ গোল্ড পলিশৰ এইটো এটা দেখিছে গোল্ড পলিশৰ হয় এইটো সিলভাৰ বেজ গোল্ড পলিশ হয় যেনিবা ইয়াত সিলভাৰত কৰা আছে মেটেলটো এইটোৱে হয় মেটেৰিয়েলটো সিলভাৰত হ'ব ইয়াৰ ওপৰত পলিশ কৰি দিয়ে ইয়াত কিন্তু পলিশ নহয় ইয়াত সোণ লগায় পাট সোণ লগায় আৰু ইয়াতো সোণৰ পলিশ দিয়া হয় দুটাৰ ডিফাৰেন্স এইটোৱে ইয়াৰ ওপৰত পাট সোণ লগোৱা হয় সোণকণ কাগজ লিখিয়া কৰি ইয়াত বনাই পেলাই ইয়াত লগাই তেওঁলোকে আৰু তাৰ এবোৰ পাথৰ হয় আৰু সিলভাৰ বেজ যেটো গোল্ড পলিশ হেতু আপোনাৰ তাৰ ওপৰত এটো তেওঁলোকৰ এনেকা পুৰা ৰূপতে বনোৱা হয় আৰু ইয়াত যেনিবা অলপ লাইট ওয়েটৰ হয় আৰু এবোৰ পাথৰ নহয় এবোৰ মিনা হয় এবোৰ সব মিনা হ'ব আৰু ইয়াৰ ওপৰত গোল্ড পলিশ কৰি দিলে আপোনাৰ গোল্ড কালাৰ আহি যাব পলিশ কৰি দিলে আপোনালোকৰ এনেকা পলিশৰ কালাৰ আহিব আৰু তাৰ ওপৰত মিনা দিয়া হ'ব এবোৰ মিনা সো এইটোৱে হৈছে ৰূপত বনোৱা গোল্ড পলিশ বুলি ক'লে পলিশ কৰাটো বুজায় আৰু তাৰ ওপৰত মিনা থাকে এটো কাৰিকৰীয়ে বনায় এটো এটা মিনা কৰা বুলি কয় বা আপোনালোকে গোল্ড পলিশ বুলিও ক'ব পাৰি কাৰণ ইয়াত যেনিবা সোণকণ পিটি কাগজ লিখিলা কৰি নিচিনা কৰি পেলাই ওপৰত এনেকৈ লগাই দিয়ে আৰু ইয়াত আপোনাৰ মিনা লগায় আৰু ওপৰত আপোনাৰ সোণৰ পলিশটো কৰে ইয়াৰ সোণপাত লগায় আৰু ইয়াৰ সোণ পলিশ কৰে সো ডিফাৰেন্সটো এইটোৱে হয় এইটোৰ হৈছে আপোনাৰ যে এইটো কথা নহয় যে পাট সোণ হ'ল বুলি বহুত ভাল হ'ব এইটো বেয়া হ'ব তেনেকা কোনো কথা নাহে এইটো হৈছে সম্পূৰ্ণ ৰূপৰে বনোৱা আপোনালোকে ৰূপৰ দেখিছে এইটো পুৰা ৰূপৰ ইয়াত কোনো বেলেগ মেটেল নাই ইয়াৰ পুৰা ৰূপৰ হ'ব তাৰ ওপৰত পলিশ কৰি দিলে আপোনাৰ গোল্ড পলিশ আহি যাব সো হেতুৱে ডিফাৰেন্স এইটো হৈছে ৰূপত বনোৱা গোল্ড পলিশৰ হয় আৰু হিটো যেটো মই দেখালো হেতু হয় পাট সোণৰ এইটো হৈছে পাট সোণৰ
পাত সোণ বুলি এইটো কাৰণে কওঁ কাৰণ তেওঁলোকে কাগজখিলা নিচিনা কৰি লগোৱাৰ কাৰণে তেওঁলোকৰ সোণখিলা একেবাৰে পিটি পিটি তিনি কাগজ নিচিনা বনাই দিয়ে আপোনাক মই বাৰু এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ ওচৰত দিম অতি সোনকালে দিম তেওঁলোকে বনাই থকা এটা ভিডিঅ' ধুনীয়া আপোনাৰ আমাৰ যিবোৰ কাৰিকৰ ধৰক তেওঁলোকে নিজে বনায় এই তেওঁলোকৰ ধুনীয়া এটা ভিডিঅ' আপোনালোকৰ ওচৰত মই দেখাম তেতিয়া আপোনালোকে গম পাব কেনেকৈ একচুৱেলি বনায় যিবোৰে বাৰু জানে তেওঁলোকৰ বাৰু একো নাই মানে যিবোৰ ধৰক নাজানে যাৰ এইবোৰ প্ৰতি ইমান ধৰক আইডিয়া নাথাকে তেওঁলোকৰ কাৰণে এটা মই ধুনীয়া এটা ভিডিঅ' দেখাই দিম আপোনালোকে তেতিয়া গম পাই যাব যে বস্তুবোৰ কেনেকৈ বনোৱা হয় আৰু চ' সেইটো কাৰণে ক'লোঁ বৰ ধুনীয়া টপিক এটাৰ ওপৰত মোৰ সাবিৰাই কমেণ্ট দিছিলে চ' এইটো কাৰণে সাবিৰা তোমাৰ লৈ পেলাই আজি মই এটা ভিডিঅ' কৰিছোঁ যদি চাই আছা কমেণ্টত জনাবা আৰু আপোনালোকে জনাব আৰু অধিক জানিবলৈ হ'লে মোক কমেণ্টত আপোনালোকে জনাই দিব আৰু যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি থ'ব নতুন নতুন কালেকশ্যন আৰু কিছুমান নতুন নতুন বস্তু জানিব লগা থাকিলে আৰু নতুন নতুন কালেকশ্যন মই আপোনালোকক দেখাই থকা হয় যেতিয়া মোৰ ওচৰত যি আহি পাই যায় আপোনালোকৰ ওচৰত মই আহি যাওঁ আৰু সদায় এইটোৱে কওঁ যে আপোনালোকে শ্বেয়াৰ কৰি থাকিব শ্বেয়াৰিং অফাৰ মোৰ চলি থাকে শ্বেয়াৰিঙত আপোনালোকৰ কোনো এক্সট্ৰা তেনেকৈ কোনো আপুনি পে'মেণ্ট কৰিব নালাগে না অন্য কিবা কৰিব লাগে আপোনালোকে খালি মোৰ ভিডিঅ'খিনি আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল হওক ফেচবুক হওক গ্ৰুপ হওক বা ইনষ্টা হওক য'তেই নহওক আপোনালোকে মোৰ এই ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব আৰু তেওঁলোকক ক'ব যাতে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেতিয়া তেওঁলোকে মোৰ জুৱেলাৰী বিষয়েও অলপ গম পাব আৰু আপোনালোকেও ধৰক আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল বা আপোনালোকৰ এণ্টায়াৰ কোনোবা ফেমিলি মেম্বাৰৰ ওচৰতো আপোনালোকে ক'ব পাৰে চ' সেইটো লৈ পেলাই মই আজি জাষ্ট এটা শ্বৰ্ট ভিডিঅ' কৰিছিলোঁ আপোনালোকে যাতে বস্তুটো আপোনালোকৰ ওচৰত বুজাই দিওঁ চ' সিমানখিনিয়ে ক'লোঁ আশা কৰোঁ আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্টত মোক জনাই কেনেকুৱা পালে আৰু কাইণ্ডলি আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্ট দি থাকিব আৰু কিবা জানিব লগা হ'লে আপোনালোকে মোক ডাইৰেক্ট কল কৰিব বা হোৱাটছএপ কৰিব বা আপোনালোকে কমেণ্টত মোক দি থ'ব চ' অ'কে ইমানখিনি ক'লোঁ মই নেক্সট এতিয়া নতুন ভিডিঅ' এটা কৰি আছোঁ আপোনাৰ এইটো ফাৰ্ষ্ট দিছিলোঁ এটা জাষ্ট আপোনালোকক এটা ডিফাৰেঞ্চটো বুজাবৰ কাৰণে আৰু নেক্সট এটা মই ভিডিঅ' কৰি আছোঁ সেইটো হৈছে যিখিনি মোৰ ৰিষ্টক হৈছে ৰিং কালেকশ্যন আৰু অলপ ঢোলবিৰি আৰু দুই এটা ছেট সেইবোৰ আপোনাৰ ওচৰত মই নেক্সট ভিডিঅ'ত দি আছোঁ চ' কাইণ্ডলি ছাবস্ক্ৰাইব কৰি যাতে বেল আইকনটো আপোনালোকে প্ৰেছ কৰে আৰু অল তাত যাতে ছিলেক্ট কৰে তেতিয়া যাতে ৰেগুলাৰ নটিফিকেশ্যনবোৰ পাই থাকে নহ'লে অল ভিডিঅ' আগৰ পুৰণা ভিডিঅ'বোৰ চাই হ'লে বস্তু বিচাৰিলে বহুত প্ৰব্লেম হৈ যায় মোৰ চ' সেইটো কাৰণে ৰিচেণ্ট যদি আপোনালোকৰ আপডেটছবোৰ লাগে এনেকুৱা অফাৰ জাগে তেতিয়াহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি যাতে নটিফিকেশ্যন বেলটো আপোনালোকে অলকৈ প্ৰেছ কৰি থয় চ' টিল দেন বাই হেভ এ নাইচ ডে